নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু বান্ধৱীয়ে অসম চৰকাৰৰ আছাম পুলিচ, ABUB, কমাণ্ডো, ADRE আদি পদবোৰত অনলাইন এপ্লাই কৰিছে, তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ। তো কি এই ভাল খবৰ, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটোৰ অলপ প্ৰেছ কৰিব, যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যোৱা কেইদিনমান আগতে অসম চৰকাৰৰ ফালৰ পৰা এখন নটিচ আহিছিল, য'ত কোৱা হৈছিল যিসকল প্ৰাৰ্থীয়ে 2 জানুৱাৰী 2024 চনৰ আগত নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন কৰিছিল, তেওঁলোকক 15 আগষ্ট 2024 তাৰিখৰ ভিতৰত সেৱা সেতু পৰ্টেলত পুনঃ পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনোৱা হ'ল, অন্যথা তেওঁলোকৰ পঞ্জীয়ন বাতিল কৰা হ'ব। তো ইয়াত যিসকল কেণ্ডিডেটে 2 জানুৱাৰী 2024 তাৰিখৰ আগতে এক্সচেঞ্জ কাৰ্ডখন ৰেজিষ্টাৰ কৰিছিল, তেওঁলোকক 15 আগষ্টৰ ভিতৰত ৰেজিষ্টাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছিল। কিন্তু তথাপিও কিছুমান কেণ্ডিডেটে ছাৰ্ভাৰ ইছ্যু আদি প্ৰব্লেমৰ বাবে ৰেজিষ্টাৰ কৰিব পৰা নাছিল। তো যিসকল বন্ধু বান্ধৱীয়ে ইয়াৰ ৰেজিষ্টাৰ কৰিব পৰা নাই এতিয়ালৈকে, তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে কিয়নো ইয়াৰ লাষ্ট ডেটটো সলনি কৰা হ'ল। তো ইয়াৰ লাষ্ট ডেটৰ বাবে পুনৰ এখন নটিচ আহিছে, তো আপোনালোকে চাই লওক। তো ইয়াৰ অসম চৰকাৰৰ ফালৰ পৰা এখন নটিচ আহিছে, য'ত কোৱা হৈছে কেণ্ডিডেট ৰেজিষ্টাৰ্ড বিফৰ 2 জানুৱাৰী 2024 ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম আৰ ৰিকুৱেষ্টেড ফৰ re-registered through Sewa Setu portal as soon as possible. For the convenience of these candidates, the re-registration service on Sewa Setu portal has been extended up to 31st December 2024. তো ইয়াত যিসকল কেণ্ডিডেটে 2 জানুৱাৰী 2024 আগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰেজিষ্টাৰ কৰিছিল, তেওঁলোকক পুনৰ ৰেজিষ্টাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছিল। তেওঁলোকে এতিয়া 31 ডিচেম্বৰ 2024 চনলৈকে ইয়াৰ অনলাইন ৰেজিষ্টাৰ কৰিব পাৰিব। তো যিসকল বন্ধু বান্ধৱীয়ে 2 জানুৱাৰী 2024 আগতে এক্সচেঞ্জ কাৰ্ডখন ৰেজিষ্টাৰ কৰিছে, তেওঁলোকে অতি সোনকালে পুনৰ ৰেজিষ্টাৰ কৰি ল'ব, কিয়নো এই এক্সচেঞ্জ কাৰ্ডখনৰ অসম চৰকাৰৰ চাকৰিত অতি প্ৰয়োজন। তো বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে ADRE 2024 অনলাইন এপ্লাই কৰিছে, তো আপোনালোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ইয়াৰ অতি সোনকালে এডমিট কাৰ্ড আহিব। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজি যিহেতু 15 আগষ্ট স্বাধীনতা দিৱস, তো 78তম স্বাধীনতা দিৱসক আপোনালোকক সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।